Hello friends, good evening. আমি অকণমান পঢ়ি আছোঁ। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে। আমাৰ পাহিয়ে বাদাম খাইছে, বাদাম ন পাহি গাটো অকণমান ভাল পাইছে, ক্ষীণাই গৈছে ছোৱালীজনী ন। আৰু এফালে চাবচোন, গা ভালকৈ ভালেই পোৱা নাই তাইৰ খেলা আৰম্ভণি। যিমান ভাল খেলনা বস্তু থাকিলেও এই ৰাধা পাচলি নহ'লে অমলা নহয়। এই আইডিহে খেলিব, মানে খেলনা বস্তু নালাগে। কি হ'ব? কি কৈছা? কাম কৰিছা? ঠিক আছে দিয়া, বাই বাই। আৰু এফালে দেখিছেনে, এয়া হৈছে তুলসী গছ। এয়া হৈছে দীপাৱলীৰ সময়ৰ, মানে কাতি বিহুৰ সময়ৰে ভিডিঅ' আছিলে, আপোনালোককো অলপ দেখুৱালোঁ। এয়া দেখিছেনে, এয়া আমাৰ তুলসী গছবোৰ ইমানেই বাঢ়ি গৈছে, একদম বহুত হৈ গৈছে মানে। এয়া তাকে আপোনালোককো দেখুৱালোঁ। আৰু আমি সৰু সুৰাকৈ তেনেকৈ দীপাৱলীটো ইমান ডাঙৰ নকৰিলোঁ বাৰু, দেখাই আছোঁ অকণমান ভিডিঅ'। ইয়াৰ লগতে আপোনালোকক এয়া কি দেখাইছোঁ চাওকচোন। এয়া ঘৰচিৰিকাকেইটা ইমান গা ধুই আছে যে, ইমান ভাল লাগিলে চাই। মই দূৰৰ পৰাহে ভিডিঅ'টি কৰিলোঁ বাৰু, তাকে অকণমান আপোনালোককো দেখুৱালোঁ। ইমান চৰাই চিৰিকটি আহে ইয়াতে, মানে ফুটুকলা গছ এজোপা আছে, জানে চাগে বহুতে। এই ফুটুকলা গছজোপা গুটিকেইটা পকি আছে, ইমান খাবলৈ আহে। তাতে তলত এই ঘৰচিৰিকাকেইটাই গা ধুই আছে বালিত। আৰু এয়া মই যে ক'লোঁ আপোনালোকক, দীপাৱলীৰ সময়ত অকণমান ডেক'ৰেশ্যন কৰিছিলে, আৰু আমাৰ এয়া মৰমৰ দাদাক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছিলে। ইমান মনটো বেয়া লাগি যায়, হয়নে? Hi everyone, good evening, happy Diwali সকলোলৈকে ন। আৰু এয়া দেখিলেনে, এনেকুৱাই সৰু সুৰাকৈ কৰা হৈছিলে। আৰু এয়া দাদালৈ শ্ৰদ্ধাঞ্জলি জনালোঁ। এনেকুৱাই আজিলৈ আহিছোঁ, বাই।